আমাৰ অনুসূচিত জাতিলৈ অহা 1885 কোটি টকা ক'ত গ'ল? সেই 1885 টকাৰ সেই হিচাপ আমাক লাগে। আজি চাওক, অনুসূচিত জাতিৰ গাঁৱলৈ যাওক, ৰাস্তা পদূলি কোনো ভাল নহয়, ব্যৱস্থা একেবাৰে নাই, স্কুলৰ জুৰুলা অৱস্থা হৈছে। গতিকে এই পইচা কোনটো ডিপাৰ্টমেণ্টত খৰচ কৰিলে আমাক হিচাপ লাগে। আমি জনামতে কেইটামান নামঘৰ বনালে, আমি জনামতে কেইজনমান মানে গৰু মানে দিছে। গতিকে এই পইচা ক'ত গ'ল আমাক হিচাপ লাগে। যি পৰ্যন্তলৈকে এই পইচাৰ আমি হিচাপ নাপাওঁ, সেই পৰ্যন্তলৈকে আমি জংগী আন্দোলনত আমি কৰি থাকিম। গোটেই আজি চাওক, ডিমৰীয়া গোটেই সমগ্ৰ ৰাইজ ওলাই আহিছে। গতিকে অনুসূচিত জাতিক অন্যায় কৰাটো বহুত পাপ হৈছে। এই হিমন্ত বিশ্ব শৰ্মাই আজি মতিভ্ৰম হৈছে। মতিভ্ৰম হৈ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত মিছা অপপ্ৰচাৰ চলাইছে। গতিকে আমি এটা কথা জানো, আজি আমাৰ সকলো কিমান মহিলাই এই 1250 টকা অৰুণোদয় আঁচনিৰ নামত টুপি পিন্ধাইছে আৰু MLA মন্ত্ৰী মিনিষ্টাৰৰ ৱাইফক আজি 50 লাখ টকাকে দিছে। আমি ধিক্কাৰ দিছো। গতিকে এই চৰকাৰখনৰ শোষণকাৰী চৰকাৰ, ৰাইজৰ তেজ শুহি খোৱা চৰকাৰ। গতিকে আমি ধিক্কাৰ দিছো। আজি চাওক, আজি গৰু খুটি যিটো ইমান ডাঙৰ এটা প্ৰকল্প, সেই গৰুখিনি আজি ক'ত গ'ল? আজি কিয় মন্ত্ৰীক আজি জয়ন্ত মল্লক কিয় আজি বিকিবলৈ পালে? আজি কিমান ডাঙৰ এটা ঘটনা কৰিছে, এই ঘটনাৰ হিচাপ লাগে। চাওক, আজি আমি সাধাৰণ মহিলাক আমি 1 কেজি 1 লিটাৰ মিঠাতেল কিনিবলৈ গ'লে আমি 250 টকা দি কিনো। 1 কেজি আলু আনিবলৈ গ'লে কিমান দাম হৈছে সকলোৱে জানে। গতিকে সাধাৰণ সেইদিনাখন সেয়া লখিমপুৰত এগৰাকী মহিলাই ৰাতি কঠীয়া তুলিছে। গতিকে জেচিবি আনি এই চৰকাৰখনে যি গৰাকী ছোৱালী আজি খেতিক আজি গোটেই জীৱনটো আমি চলি আছে। গতিকে আজি কি কৰিছে আপোনালোকে নিজে দেখিছে। আজি আমাৰ মহিলাসকলক 1200 টকা আঁচনি দি টুপ দিছে। লাখপতি বাইদেউ আঁচনি সেনেকুৱা এটা সপোন দেখাইছে। গতিকে জয়ন্ত মল্লৰ ৱাইফে যে আজি 50 লাখ টকা কেনেকে ল'বলৈ পালে? আমাক তদন্ত লাগে, এই হিচাপ লাগে। কিয় আজি চাওক, মন্ত্ৰীৰ পত্নীৰ কাৰণে সেইটো বিশেষ সুবিধা এই চৰকাৰখনে দিছে। এই চৰকাৰখনে আমাৰ কোনো মহিলাক সুৰক্ষা দিয়া নাই। আজি মহিলাক কৈছে যে 15 লাখ টকা আপোনালোকৰ একাউণ্টত সোমালে। আজি আপোনালোকে কওকচোন, 15 লাখ টকা সোমালে নেকি? নাই। গতিকে সোণৰ খাৰু দিম বুলি কৈছে, আজি ক'ত গ'ল? চব মিছা, সকলো মিছা। গতিকে এই চৰকাৰখনক আমি ধিক্কাৰ দিছো। জয়ন্ত মল্ল পদত্যাগ কৰক। আজি হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমখন কিনি আদানীক মাটিখিনি দিব পাৰিলে। কেনেকে দিব পাৰিলে? ক'ত ইমান সাহস পালে? আমি প্ৰশ্ন কৰিছো, ক'ত সাহস পালে? অনুসূচিত জাতিলৈ অহা পইচাখিনি কেনেকে তেওঁলোকে বেলেগ বিভাগত খৰচ কৰিছে? আমাক হিচাপ লাগে। আমাৰ কথা হ'ল কি, আজি অনুসূচিত জাতিৰ গাঁৱলৈ যাব নোৱাৰে, ৰাস্তা পদূলি একেবাৰে বেয়া, পঢ়াৰ ব্যৱস্থা একো নাইকিয়া। আমাক হিচাপ লাগে। আজি আমাৰ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ অনুসূচিত জাতি বিভাগৰ দ্বাৰা আয়োজিত এই প্ৰতিবাদী সমদলত আজি আমি সকলোখিনি ৰাইজ ইয়াত গোট খাইছোহি। প্ৰথম কথা হৈছে যে এইখন চৰকাৰে
অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে এক বৃহৎ পুঁজি 1880 কোটি টকা তেওঁলোকে হৰলুকি 85 কোটি টকা তেওঁলোকে হৰলুকি কৰিছে। তেওঁলোকে এই বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা এই ফাণ্ডবিলাক ট্ৰেন্সফাৰ কৰি আনি অন্যান্য কামত তেওঁলোকে লগাইছে আৰু তাৰ জৰিয়তে অনুসূচিত জাতিক মানে তেখেতসকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে। আজি আমি দেখিছোঁ আজি লখিমপুৰত আমাৰ খিলঞ্জীয়া যিসকল আমাৰ ভূমিপুত্ৰ তেওঁলোকৰ মাটিৰ পৰা উচ্ছেদ কৰিছে। তেওঁলোকে আজি বছৰ বছৰ ধৰি তাত খেতি বাতি কৰি আহিছে আৰু সামান্য এটা দিনৰ তেওঁলোকে সময় মঙাৰ স্বত্তেও তেওঁলোকক সেইখিনি সমবেদনা দেখুৱাই তেওঁলোকক ৰাতিৰ ভিতৰতে তেওঁলোকক উচ্ছেদ কৰিছে। এই অত্যাচাৰী চৰকাৰক আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ। আজি আমি দেখিছোঁ 1250 টকা মাহেকীয়া এই অৰুণোদয় আঁচনিৰ জৰিয়তে দি মন্ত্ৰীসকলে বিশেষকৈ আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে 10 কোটি টকাৰ ফুটছাপ যদি লৈছে আৰু তাকে ফ'ল' কৰিছে জয়ন্ত মল্ল বৰুৱা। ইভিন আমি শুনাবলৈ পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ আপোনাৰ সভাপতিগৰাকীয়েও এই একেই আপোনাৰ এই গৰু যিটো গীৰ গাইৰ নামত যিটো আপোনাৰ ডায়েৰীৰ যিটো আপোনাৰ ছাবচিডি আহিছে এই তেওঁলোকে এই ছাবচিডিবিলাক যিটো আপোনাৰ চৰকাৰৰ যিটো আঁচনি এই আমাৰ উন্নয়নৰ ডেভেলপমেণ্টৰ কাৰণে যি আঁচনি চৰকাৰে এই ধনবিলাক তেওঁলোকৰ মাজত ভগাই লৈছে। আজি আমি শুনিবলৈ পাইছোঁ সিদিনা তেজপুৰত 36 বিঘাৰ নিচিনা এক বহুত কষ্টলি একোটা জমিন একেদিনেই তেওঁ তাত আপোনাৰ কিনিবলৈ সক্ষম হৈছে। আপুনি যদি বিটিআইডিত যাওক তেওঁ এই হিমন্ত বিশ্ব শৰ্মাৰ যিসকল সহংগী আছে বিটিআইডিত তেওঁলোকে সেইখন সন্ত্ৰাস চলাইছে। আপুনি কাৰ্বি আংলঙত যায় তাত তুলিৰাম ৰহাঙে তাত সন্ত্ৰাস চলাইছে। চবফালে আপুনি য'তে নাযাওক ইফালে আপোনাৰ মন্ত্ৰীসকল তেওঁৰ যিসকল মন্ত্ৰী আছে মন্ত্ৰীসকলে সন্ত্ৰাস চলাইছে। চাৰিওফালে শোষণ আমাৰ এই দুখীয়া পিছপৰা এই ৰাইজে কৰিব কি? আজি ৰাইজৰ যিটো আপোনাৰ আস্থা তেওঁলোকে 16 চনত এটা পৰিৱৰ্তনৰ আশা দেখিছিল সেই পৰিৱৰ্তন তেওঁলোকে উটি ভাহি যাব লগা হৈছে। আজি এই পৰিৱৰ্তিত চৰকাৰখনৰ পৰা ৰাইজে আজি পৰিত্ৰাণ বিচাৰিছে আৰু এক নতুন পৰিৱৰ্তনৰ কাৰণে ৰাইজ আজি ৰাস্তাত ওলাই আহিছে। আজি বিশেষকৈ আমাৰ এই পিছপৰা অনুসূচিত জাতিসকলৰ যিটো পুঁজি যিটো উন্নয়নৰ পুঁজি এই যে আত্মসাৎ কৰিছে তাতকৈ দুখৰ কথা আৰু আন একো হ'ব নোৱাৰে। আজি খিলঞ্জীয়াসকলৰ ওপৰত যি অত্যাচাৰ হৈছে এই অত্যাচাৰৰ কিন্তু প্ৰতিবাদ এইটো গুণ গোটেই অসমতে বিয়পি পৰিব। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমত এই প্ৰতিবাদ গ্ৰহণ কৰা হৈছে। প্ৰত্যেক জিলাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি আজি সেইকাৰণে আজি ইয়াত উপস্থিত হৈছিলোঁ আৰু এই আমাৰ আজি এই অথৰিটিৰ ওচৰত আমাৰ ডিমৰীয়া সমজিলা কামৰূপ মহানগৰৰ তেখেতসকলৰ ওচৰত এইখিনি আমাৰ ক'বলৈ